দাম বাড়ছে 200 টাকা বাড়িল নিশ্চয়কৈ লাগি থাকিলে মাগি খাব নালাগে গোৱালপাৰাৰ ভালুকডুবিৰ এগৰাকী উদ্যমী মহিলাগৰাকীৰ নাম নাৰ্জমণি খানম নাৰ্জমণি খানমৰ যি আদৰ্শ সেই আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰিব সহযোগী সঞ্জীৱ আৰু মই বৰ্তমান নাৰ্জমণি খানমৰ যি দুগ্ধ ফাৰ্ম আছে তাত আছোঁ তেখেতে উন্নত জাতৰ গাই গৰু পুহি দৈনিক হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মই পোনে পোনে নাৰ্জমণি খানমৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কি খব কিমান দিনৰ পৰা আচলতে এই পৰিকল্পনা আছিলে আৰু কিমান দিনৰ পৰা আপুনি কৰি আছে মই এইটো 5-6 বছৰৰ পৰা এই ডাঙৰকৈ ফাৰ্ম কৰাটো মানে ভাবিছোঁ আৰু লাহে 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 হৈ আছে ছাকচেছ হ'ব পাৰিছোঁ লাহে লাহে আৰু মোৰ মতে চবেই পাৰিব চাগে আপুনি এগৰাকী চাকৰিয়াল আছিলে চাকৰি বাদ দি এই কাম কৰি আছে হয় চাকৰি কৰিছোঁ আগতে কিন্তু মানে বিয়া হোৱাৰ পিছত চাকৰিটো মাইকী মানুহৰ কাৰণে বহুত প্ৰব্লেম হয় বাচ্চা আছে ঘৰখন চম্ভালিব লাগে সেইকাৰণে ভাবিলোঁ এতিয়া চাকৰিৰ লগত লাগি থাকিলে নহ'ব মই ঘৰতে থাকি বাচ্চাকো চম্ভালিব যেন পাৰোঁ আৰু ঘৰখনো যেন চম্ভালা হয় আৰু মোৰ কিবা এটা কৰিও থাকিব পাৰোঁ এতিয়া ঘৰুৱা কাম কাজ চলাই যোৱাৰ সমানে সমানে এই ফাৰ্ম চলাই আছে হয় হয় একেলগে কৰি আছোঁ মানে ৰাতিপুৱাৰ ভাগত 2 ঘণ্টা টাইম ইয়াতে লাগি দিওঁ আৰু আবেলি ভাগত 1 ঘণ্টামান লাগি দিলে হৈ যায় কি প্ৰজাতিৰ গৰু ইয়াত আছে ইয়াতে জাৰ্চি আছে গিৰ গাই আছে লোকেলো আছে মুণ্ডি বুলি কয় সেইটো আছে 7জনী গাই আছে মোৰ দৈনিক কিমান লিটাৰ গাখীৰ আপুনি দৈনিক 100+ হৈ আছে মোৰ এতিয়া হয় 100ৰ ওপৰত লিটাৰ গাখীৰ আপোনাৰ হৈ আছে হয় হয় 100 লিটাৰৰ ওপৰত হৈ আছে গাখীৰ বহুত নিবনুৱা আজিকালি যুৱক যুৱতী নিবনুৱা হৈ ঘৰত বহি থাকে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব এনেকুৱাকৈ ফাৰ্ম দি তেওঁলোকে নিশ্চয় নিজৰ উপাৰ্জনখিনি হয় তাৰমানে নিবনুৱা মোৰ মতেতো নিবনুৱা আজিকালি থাকিবই নালাগে এইকাৰণে নালাগে আমি যোনটো বস্তু ভাবোঁ যে কিবা এটা কৰিম যদি কিবা এটা কৰিব বিচাৰোঁ দৃঢ়ভাৱে ভাবি লওঁ যে এইটো কৰিম সেইটোৰ পিছত লাগি থাকোঁ ফাৰ্ষ্ট এতিয়া ছাকচেছ মানে যিকোনো কাম আৰম্ভ কৰাৰ লগে লগে ছাকচেছ হ'ব এইটো কথা নহয় ফাৰ্ষ্টত অলপ কষ্ট হয় যিকোনো কামতে কষ্ট হয় কিন্তু যদি ভাল কৰি যদি এটা কামৰ পিছতে আমি লাগি থাকোঁ যিকোনো কাম এইটো যে অকল ফাৰ্মিঙে যে এইটো কৰিব লাগিব সেইটো কথা নহয় মই এইবিলাক পুহি ভাল পাওঁ ফাৰ্মিং কৰি ভাল পাওঁ মই এইটো বাছি লৈছোঁ আৰু কোনোবা বেলেগ কিবা কৰি ভাল পায় সেইটো বাছি ল'লে মানে যোনে যোনটো কাম কৰিব বিচাৰে তাতে ভালকৈ মানে লাগি থাকিলে সময় লাগিব পাৰে কিন্তু ছাকচেছ হ'বই আপুনি এগৰাকী উচ্চ শিক্ষিত মহিলা চাকৰি আছিলে ICIC বেংকত আপুনি চাকৰি কৰিছিলে HDFC বেংকত আপুনি চাকৰি কৰিছিলে গতিকে বহুত শিক্ষিত ল'ৰা ছোৱালী এই কাম কৰাৰ কাৰণে আচলতে লাজ অনুভৱ কৰে মোৰ মতেতো কৰিব নালাগে আৰু মই নকৰোঁ আজিকালি সমাজখনে তাৰমানে হয় মই নকৰোঁ এইকাৰণে নকৰোঁ মইতো বেয়া কাম কৰা নাই মই গৰু পুহি আছোঁ বা মই নিজে মানে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ কাৰণে কিবা এটা কৰি আছোঁ এইটোত লাজ কৰিব লগা একো নাই আৰু লাজ কৰিলে আগুৱাই যাব নোৱাৰিব লাজ এইকাৰণে কৰিব নালাগে যে মই কিবা এটা কৰিম মোৰ আশা মই কিবা এটা কৰিম মোৰ নিজৰ ভৰিৰ ওপৰত মই থিয় দিম সেইটোৱে মেইন সেইটোত থাকিলে মানে সেইটো ভাবি থাকিলে মানুহৰ লাজটো মনলৈ নাহিব এতিয়া গাখীৰখিনি বিক্ৰী কৰাৰ আপুনি যিহেতু 100 লিটাৰৰ ওপৰৰ গাখীৰ আপোনাৰ উৎপাদন হয় গতিকে বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা আছে নাই বিক্ৰী কৰাৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা সেনেকুৱা সন্মুখীন হ'বলগীয়া হোৱা নাই এতিয়ালৈকে কিয়নো পুৰবীৰ ছ'চাইটি মোক দিছে পুৰবীৰ পৰা ছ'চাইটি দিছে ইয়াৰ পৰা গাখীৰখিনি 2 টাইমছ কালেকশ্যন লৈ যায় ইহঁতে তাৰোপৰি কোনোবা যদি সেনেকুৱা ধৰক বিয়া বা কিবা অকেজনেলি কিবা লাগে কাৰোবাক গাখীৰ লাগে বা দৈ লাগে সেনেকৈ আহি কেনেও লৈ যায় গাখীৰ মোৰ প্ৰব্লেম হোৱা নাই আৰু যদি 200 লিটাৰো গাখীৰ হয় মোৰ ঘৰত তথাপি অসুবিধা নহ'ব আৰু এনেকুৱা চাকৰিয়ালতকৈ আচলতে ইনকামটো আপোনাৰ বেছি সেইটো হয় চাকৰিতকৈ মোৰ ফাৰ্মিঙৰ ইনকামটো বহুত বেছি আৰু গৰু পোহাৰ লগতে মই ঘৰৰ চব্জিখিনি ধৰক কিনিব নালাগে যিখিনি মই খাওঁ লগতে মানুহকো দিব পাৰোঁ এনেকুৱা মোৰ সেইটো কাৰণে ভাল হৈছে মানে চব্জিখিনি ঘৰতে হয় আৰু মই গোবৰ সাৰৰ দ্বাৰা উৎপাদিত হয় সেইটো গোবৰ সাৰৰ হয় আৰু বজাৰৰ চব্জিটো আজিকালি চব ভেজালে সাৰ দিব নালাগে আৰু এইখিনি কৰি মই গৰু ফাৰ্মটোৰ লগতে মুৰ্গী হাঁহ ছাগলী সবখিনি ধৰক সৰু সুৰাকৈ সেইবিলাক বেছিকৈ নহয় মানে গোটেইখিনি একেলগে বেছি কৰিব খুজিলে মই নোৱাৰিম
তো সেইবিলাক অলপ অলপকৈ সেইবিলাকো কৰি আছোঁ ইয়াৰ মাজতে তো চলি আছে আৰু। নিশ্চয়কৈ নাৰ্জমণি খানম নিশ্চয় প্ৰশংসাৰ পাত্ৰ যি সময়ত আচলতে নিবনুৱা বহু শিক্ষিত যুৱক যুৱতী আচলতে ঘৰতে নিবনুৱা হৈ আছে সেই সময়ত দেখিবলৈ পোৱা গৈছে নাৰ্জমণি খানমে HDFC বেংকৰ চাকৰি এৰি আচলতে তেওঁ বিয়াৰ পিছতে এই ফাৰ্মিঙৰ ব্যৱস্থা কৰি দৈনিক হাজাৰ হাজাৰ টকা উৎপাদন কৰিছে। তেওঁৰ যি ফাৰ্ম আছে দুগ্ধ ফাৰ্ম, সেই দুগ্ধ ফাৰ্মবোৰত এতিয়া উন্নত জাতৰ গাই গৰু পুহি নিজে চলাৰ লগতে তেওঁ পৰিয়ালকো চলাইছে আৰু সমানে সমানে তেওঁৰ পৰিয়ালৰ যি সন্তান বা স্বামীক পৰিচৰ্যা কৰাৰ সমানে সমানে তেওঁ এই কামো চলাই গৈছে। আমি NKTVৰ ফালৰ পৰাও তেওঁক আচলতে প্ৰশংসা কৰিছোঁ। গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন, NKTV+।